সকলকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এয়া গধূলি ৰাতিৰ মানে ভাত সাজ ৰেডি কৰিবলৈ লৈছে। এফালে মায়ে মাছ ফ্ৰাই কৰিছে। আজি কৈছোঁ মাছটো আপুনিয়ে বনাওক। এইফালে মই চিকেন মেৰিনেট কৰি থৈ দিছোঁ। আজি খোৱা হ'ব ৰুটি। বহুত দিন ৰুটি খোৱা নহয়। হাজবেণ্ডে ক'লে ৰুটি বনাবলৈ, তো ৰুটি আৰু চিকেন এফালে বনাই মেলি হৈ গ'ল। মায়ে ৰুটিটো মঠি মেলি দিলে, এফালে বৌয়ে বেলি আছে আৰু মই এফালে বনাই আছোঁ ৰুটিকেইটা। একদম ধুনীয়া ফুলা ফুলা ৰুটি বনাই মেলি হৈ গ'ল। এতিয়া এফালে মায়ে ভাত বাঢ়িবলৈ লৈছে, যিহেতু টাইম হৈ গ'ল, আৰু এজনকো দি লওঁ। এফালে পাপাই ভাত খাই আছে, মায়ে এফালে পূৰা বিগ বছ চাই চাই টিভি চাই আছে। আৰু মোৰ থালখনত দেখিছেনে বাৰু, ৰুটি আৰু মাছ। অলপ পিছত লগ পাই আছোঁ, চাই থাকিব। গাইজ, আজি আপোনালোকৰ লগত মই ভিডিঅ'ত কথা পতাই নাই। ভাত পানী আজি ভাত নাখাওঁ, ৰুটি খালোঁ। ৰুটিৰ থালখনত আজি মাছ অকণমানো আছিলে। পাপাহঁতলে মাছ বনাইছিলে। পাপাই মানে মাছ অকণমান ভাতৰ পাতত মোক দিয়ে আৰু, লাগিলে ৰুটিয়ে খাওঁ, লাগিলে ভাতে খাওঁ। ৰুটিৰ লগত মাছ খাই কোনে কোনে পাইছে ক'ব? মই পাইছোঁ। পাপাহঁতলে মাছ বনালে, তাৰপিছত পাপাহঁতলে মানে মালো বনাইছোঁ। আমি চিকেন খালোঁ। চিকেন আৰু ৰুটি এজনে ময়ে, দাদা এটা খালে, পাপা এটা খালে। মেইনলি মানে আমি দুজন বেছিকৈ খোৱা হ'ল। মই দুটা চৰ্দি লাগি আছিলে। তাৰপিছতে পাপাহঁতলে মাছ, তাৰপিছত আলু ভাজিলে, সেয়া দেখাইছিলোঁ নহয়। পাপাই মানে মাছ খালে অকণমান দিয়ে আৰু মোক পাতত অকণমান, ৰুটিয়ে মাছে মাংসই। আমলখি অলপমান আনিলে, অলপমান নহয় ভালেমানখিনি হ'ব। মই শুকানকৈ বোলো বনাম আৰু অকণমান চুলিত সানিম। চুলি অকণমানহে সৰিছে। আমলখি চামলখি সানি পেলাই অকণমান ভাল কৰিব লাগে। তাকে একদম আজি ভালেমানখিনি পিচি মানে সৰু সৰুকৈ টুকুৰা কৰি মিক্সিত পিচি দিলোঁ। পিচি পেলাই সেইখিনি ৰস উলিয়াই বটলত ধুনীয়াকৈ ভৰাই থৈ দিছোঁ। আৰু সেই গুড়িখিনি মই কাইলৈ দেখাম ৰ'ব। অকণমান নিমখ সানি পেলাই ৰ'দত দি থৈ দিছোঁ, সেইকাৰণে শুকালে খাম। আৰু গুটিখিনি এজনে কি দিলে, নিমখ, হালধি, তেল, মছলা, জলকীয়া দি পেলাই ৰ'দত থৈ দিছে। ভোট জলকীয়া, তাৰপিছত তোমাৰ আমলখি গুটিৰ আচাৰ। আমলখি গুটিৰ আচাৰ কোনোবাই খাই পাইছে? আমাৰ ঘৰলৈ আহিব, নাই পোৱা যদি। তাৰপিছত তাত গুড় অকণ পৰিব, আৰামত বৰ ভাল লাগিব খাই পেলাই। অকণমান মঙহটো লাগি আছে। আমলখি গুটিৰ আচাৰ। গুটি নহয় দেই, আমলখি গুটিখিনি সেইখিনি মই যিখিনি ওপৰত কাটিলোঁ, গুটি নহয় মানে অকণমান লাগি আছে, মানে যিখিনি মই কটাই নোৱাৰিলোঁ মানে কাটি। তেনেকে বনাওঁ। সেইটো আমলখি গুটিয়ে আৰু, বেছিভাগটো গুটিয়ে আছে তাত। ঠিক আছে, সেইটো নাখালেই হ'ল তোমালোকে। দেখাওঁ, আপোনালোকে কোনোবাই খাই যদি আহিব, ৰেচিপি লাগে যদি জনাম বাৰু। ৰেচিপি নিদিওঁ, ৰেচিপি এইবিলাক এটা কথা আকৌ, ৰেচিপি তেখেতে নাই কৰা, মইহে কৰিছোঁ। তুমিয়ে বনাইছা ঈশ্বৰ, মই নাই বনোৱা। এই আমলখি গুটি আচাৰ মই নবনাওঁ। আমলখি গুটি আচাৰ আজি নীলা নীলা হৈ আছোঁ। এতিয়া ভিডিঅ'টো মই আজি ইমানতে ষ্টপ কৰি থ'ম। টু বি কণ্টিনিউ, কাইলৈ ৰাতিপুৱা কণ্টিনিউ কৰিম। গতিকে এতিয়ালৈ গুড নাইট, গুড মৰ্ণিং। আৰু ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে পাপাই বাৰীৰ ভোট জলকীয়া কাটি আছে আচাৰ বনাবলৈ। পাই গ'লি ৰাতিপুৱা সেইকাৰণে মনত পেলাই দিছোঁ তোক। নিজকে ৰিনিউ কৰিছোঁ বোলে। মই এইখিনি দি দিম ৰ'দত, অকণমান দেৰি থৈ দিয়া হ'ল, 10-15 মিনিটমান ৰ'দত থৈ দিম। তাৰপিছত অকণমান তেল দি বটলত ভৰাই দিম। সেই ওপৰতে দি থ'ব লাগিব। বছ থাক, এইবোৰ পেলাই নিদিব। এইবোৰ অকণমান এনেই খাই থাকিবলৈ পেটৰ কাৰণে ভাল। আমলখিটো হেৰিখিনি বাৰু, জাবৰখিনি মই একদম চেপি পেলাই পূৰা শুকুৱাই পেলালোঁ। এইখিনি অকণমান ৰ'দত দি থৈ দিম। আৰু কালি যে মই কৈছিলোঁ যেনে আমলখি গুটিখিনি জলকীয়া দি ভৰাই থৈ দিছে, এয়া তেল অকণ দি ভৰাই থৈ দিছে, এইখিনি দি থ'ম ৰ'দতে। অমিতা লাগি আছে ৰাইজ এইফালে আমাৰ। আৰু আমি 3টা আহিলোঁ এতিয়া বাৰীখনলৈ, পাপা, মই আৰু মা। ভোট জলকীয়াখিনি ছিঙিবলগীয়া হৈছে। মানে কি হৈছে, অলপমান পকিবলৈ নাপায়, মানে কেঁচাতেও কিছুমান খাই দিছে, পকোতেও খাইছে, মানে খাই শেষ কৰিছে ভাটৌখিনিয়ে। ইমানেই ভাটৌ পৰেহি, ৰাতিপুৱা আহি পেলাই মানে 7-8টামান ভাটৌ পৰেহি, গোটেই জলকীয়া মানে খাই শেষ কৰিছে। সেইকাৰণে মানে যিখিনি পকিছে মানে মায়ে পাপাই গোটেইখিনি ছিঙি মেলি দিছে। আৰু এইখিনি হ'লগৈ জলকীয়া ছিঙি মেলি। আলু এয়া মাহঁতে লগাইছে, আলু উঠিছে আৰু গছ এনেকৈ বস্তাতে লগাইছে।
বাকী এফালে আৰু বস্তুবোৰতো বাকী পাচলি চাচলি দেখাই থকা হয় আপোনালোকক সিমানে এফালে কোমোৰা এটা আকৌ কলি আছে শেষ হ'ল যদিও কোমোৰাটো আকৌ এবাৰ কলি আছে মানে কোমোৰা জাতিলাও ৰঙালাও এফালে লাগি আছে বাকী এইখিনি জলকীয়া জাতি জলকীয়াখিনিও কেইটামান আছিলে সেইখিনিও ছিঙি পেলাইছোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট ৰুটি বনালোঁ বাৰু বাকী এফালে বয়ে ডিম ভাজি বনাই আছে কৰিম অকণমান পিছত লাহেকৈ ব্ৰেকফাষ্ট এইখিনি মই এতিয়া বইল কৰিম তোমাৰ এটা কমেণ্ট আছে ভাইটিয়ে বোলে অকল 1000 কৰি থাকে বৰ টকা লোভীয়া নেকি তুমি কিবা ৰিপ্লাই দিবা 1000 কৰি থাকে বোলে অকল ভাইটিটো বোলে অকল টকা লোভীয়া নেকি নেক্সট টাইম 2000 কম 1000 কম লৈছিল প্ৰব্লেম 2000 দাম বঢ়াই দিম আৰু বঢ়াই দিবি নি এনেকুৱা কমেণ্ট কৰে নাজানো পাহৰি থাকিলোঁ মোৰ হাঁহি উঠি গৈছে সেইদিনা যে তই আৰ লিখা সেয়া নেকি য়েছ এইটো কোনোবা ঘৰৰ মানুহে হয় সেইটো চিয়ৰ মই উলিয়াম ভাইটিয়ে বোলে অকল 1000 কৰি থাকে বোলে বৰ টকা লোভীয়া কি কথা কৈ দিয়ে ঘৰৰ মানুহে হয় নাজানো ঘৰৰ মানুহ নে কোন সেইটো ঘৰৰ মানুহে মোৰ হাঁহিও উঠিছে আচৰিতো লাগিছে শুনি 1000 টকা লৈ পেলাই মানুহ কোনোবাই 10 টনত চাকৰি আছে 1000 টকা মৰি থাকিব নাই বাৰু কি যে কয় আপোনালোকে মানে মানুহটো বিচাৰি পেলাই 1000 টকা মই দি দিম চিনাকিটো দি দিয়ক 1000 টকা মই দি দিম আপোনাৰ একাউণ্টত জিপে কৰি দিব পাৰিম 1000 টকা দি দিম চিনাকিটো দি দিলে হ'ল মোৰ পৰা সঙ্গে শুকলতি কেইটামান লাগে বকলি দাদা কালি মাছ আনিছিলে মাছ ফ্ৰাই কৰিছিলে যে নাই মাগুৰ মাছ শিঙি মাছ আছিলে যদিও শুকলতিৰ লগত বনাবলৈ লাগে শুকলতি আছে ঘৰত কেইটামান আনি দিওঁ যা এই দৰ্জাখন মাৰি থৈ ডাইৰেক্ট ফ্ৰিজতে ভিডিঅ' কৰিছোঁহি আৰু ফিচা এই পিচ ফিচাহে মই খাই ভাল পাওঁ চাওঁ তলকণ চাওঁ আজি ৰাইজে মাছ খাব লোকেল বাহু মাছ আনিছোঁ হৈ যাব দেউতা আহি গ'ল ছিঙিবলৈ হৈ যাব লাগিলে আকৌ লৈ যাম এয়া আমাৰ ঘৰৰ বাৰী দেউতাই ওলকবি দি থৈছে এইফালে সেইফালে ধনিয়া পালেং গুটি থৈ দিছে ধনিয়া আৰু পালেং এইখিনি কি লগাবা কবি পুলি অঁ তো কুঁহিয়াৰ পেৰি হেৰি বনাব পাৰিবি ইয়াৰ পৰাই নি থোৱা আছে তাৰ ঘৰলৈ তই পেৰিব পাৰিবি কুঁহিয়াৰ পেৰ নেকি মেচিন এটা আনি ল গুড় বনাব পাৰি বেঙেনা বিলাহী লগাই থৈছে ফালে দেউতাই বিলাহী পুলি এইকেইটা অকণমানি 1000 টকাত বাবলু বদনাম হৈ গৈছে মইতো এতিয়া সেইটোৱে ভাবিছোঁ ন কোনোবাই যদি মোক বদনাম কৰিব কৈছে 1000 টকা কেলৈ বদনাম কৰিছে অলপ লাখ টকা বদনাম কৰোঁ ন মোৰ নিজৰ ভাবি ভাল লাগিব লাখ টকা বদনাম হৈছে এটলিষ্ট পেপাৰটো ওলাম 1000 টকা বদনাম হ'ব লাখ টকা কোটি টকা তেনেকুৱাত বদনাম কৰোঁ এই মানুহটো যদি মই বিচাৰি পাওঁ নহয় মানে এনেওতো বিচাৰিমেই বাৰু মই নিজে UPI কৰিম UPI কৰিবলৈ স্ক্ৰীনশ্বট দিম আপোনাৰ চিনাকিটো দিয়ক বাবলুৱে গিফ্ট দিব আপোনাক 1000 টকা দিম এটকা বেছিকৈ দিব 1000 টকা দিম টেক্স লগাই জিএছটি লগাই এটকা বেছিকৈ দি দিব আপোনাক কিন্তু একাউণ্টটো মোৰ চিনাকি লাগিছে নাজানো কোন মানুহজনীহে হ'ব ছোৱালী ল'ৰা ছোৱালী হয় বিয়া পতাও হয় কোন মই সন্দেহ কৰি আছোঁ সেইটোৱে হ'ব পানী তাৰ বাহিৰে বেলেগ নহয় কি আছিলে R6152 নে 5162 কিবা এটা আছিলে ধুনীয়াকৈ কমেণ্ট দিয়ে কিন্তু সেইদিনাখন আপুনি 1000 হাঁহি উঠি যায় মোৰ খং নাই উঠা চিন্তা নকৰিব খং নাই উঠা সি কৈছে সেইটোৱে আপুনি লাখ টকাত বদনাম দিয়ক সেই অকণমান তেতিয়া ভাইৰেল হ'ব ন বোলো ভাইৰেল হ'বি অকণমান হৈ গ'ল ছিঙি ল'লোঁ অকণমান যাওঁ এতিয়া ঘৰলৈ আৰু পাপাক এইফালে ব্ৰেকফাষ্ট দি ল'লোঁ ৰুটি তেওঁ নাম আছে নামলৈ যাব এতিয়া এইফালে আমলখিখিনি উঠাই থৈ দিছোঁ নিমখ অকণমান দি পেলাই উতলাই লওঁ তাৰপিছত
ভাত বনোৱাৰ কাম দেৰিকৈ আছে, দেৰিকৈ বনাম আৰু আমলখিখিনি মানে অকণমান সেই পলিথিনত থৈ থাকিলে নাই 3-4 দিনমান থাকিলে কৰি পেলাই সময় পোৱা নাছিলোঁ, অকণমান ক'লা পৰা নিচিনা হৈছে, কিন্তু বেয়া নহয়, হ'লেও একো নাই, বইল কৰি দিলে চব হেৰি হৈ যাব, আঁতৰাই দিব পাৰিম। আমলখিখিনি বইল কৰি হৈ গ'ল, এফালে গুটিখিনি উলিয়াই ল'লোঁ, গছখন পাৰি ৰ'দত দিব লাগিব, গছখন উলিয়াই লওঁ ৰ'ব। দিয়া এয়া ভিজাইগা ৰ'দ লেনি এইখিনি গুৰি গুৰি শুকাবগৈ আৰু এইখিনিতে থৈ দিওঁ তলতে। যা 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 এইখিনি হৈ যাব, এইখিনিতে এনেকৈ থাকক, অকণমান পিছত তেল গৰম কৰি ভৰাই দিব লাগিব। এতিয়া মই এই বেঙেনাকেইটা কাটি লওঁ, শুকাই গৈছেগৈ কিন্তু। চুলিৰ কাৰণে একদম বেষ্ট 1 নম্বৰ বস্তু আপোনালোকে ঘঁহি থাকিব। কি বস্তু বাৰু কওক? আমলখিৰ ৰস হয়। আমলখিখিনি মই কৈছোঁ নহয় ভালেমানখিনি আছিলে বুলি, এতিয়া যে অলপমান শুকুৱাম মানে নিমখত দি পেলাই, আৰু আধাখিনি মই নিমখ মানে হেৰি উলিয়ালোঁ, এইটো কি ৰস উলিয়ালোঁ পিচি পেলাই। কালি কৈছোঁ নহয় যিখিনি মই ৰাতিপুৱা শুকুৱাই থৈছিলোঁ সেইখিনি মানে অকণমান অকণমানকৈ কাটি ল'লোঁ টুকুৰা টুকুৰকৈ, তাৰপিছত মিক্সিত পিচিলোঁ, পিচি পেলাই পুৰা হাতেৰে চেপিলোঁ, সেই চেপাখিনিকে মই ৰ'দত দি থৈছোঁ, আৰু এইখিনি ৰসখিনি এইখিনিতে মই চুলিত সানিম। আজি নাখানো বাৰু, উলিয়াই মেলি একদম ধুনীয়াকৈ চেপি পেলাই থৈ দিছোঁ একদম। অকণমান মানে গুৰি জাবৰ কিছুমান ওলাব, কিন্তু পাৰিলে আমলখিৰ ৰস আপোনালোকে কিনি আনি পেলাই কিনিবলৈও পায় চুলিত ঘঁহিবলৈ, কিন্তু ডাইৰেক্ট কেঁচাটো মানে লগালে বেছি ভাল চুলিৰ কাৰণে। কেতিয়াবা কৰিবলৈ এলাহ লাগে, কিন্তু কেতিয়াবা কৰিবলৈ মনো যায় চুলিখিনি অকণমান যতন ল'বলৈ। অকণমান সৰিবলৈ লৈছে, ইমান বেছি নথকাটো সৰিছে, সেইকাৰণে আমলখিৰ ৰস সানি দিলে মানে মই আগতে চুলি যেতিয়া বেছি সৰা যেন লাগিলে আমলখিৰ ৰস সানি দিওঁ, একদম মানে লগালগ কাম কৰে মানে এইটোৱে। মই এতিয়া পাকঘৰলৈ আহোঁ, পাকঘৰত অকণমান কাম বনোৱা মেলা লাগিব হ'ল, 12টা বাজিলে। আজি বেঙেনা মাছ আনিছিলে যে সেইদিনাখন সেই পৰহিয়ে অনা মাছ, পেটু অকণমান আছিলে, পেটু নহয় তেল অকণমান আছিলে, মাছৰ তেল বেঙেনা দি বনাম। আৰু এইফালে মই বিনচকেইডাল কাটি দিওঁ, বৌয়ে বনাই দিম বুলি কৈছে, আৰু এইফালে বৌয়ে বনাই আছে মাছ শুকলতিৰ লগত। হৈ গ'ল এইফালে বেঙেনা পেটু। ওৱানখন চাই ল'ব লাগিব, পাহৰি থাকিলোঁ। হৈ গ'ল, চাল তুমি বনাই লো। 3টা বাজিলে, 3টা ভাত পানী খাই আহিলোঁ। এতিয়া মই চাম এখন চিনেমা দেখেগা ভি মুকদ্দৰ চিকান্দাৰ কা মুকদ্দৰ। কালিৰ পৰা চাই এখন হোৱাই নাই, আজি চাই কমপ্লিট কৰিম এখন। ইমান ধুনীয়াকৈ চিনেমাখন চাই বহি আছিলোঁ, পাই গ'লহি ডিষ্টাৰ্ব দিবলৈ। এঘুমতিটো তই মাৰি আহিলি, যি ভিডিঅ' কলনো বেয়া টোপনি মাৰিছে। মাহীহঁতৰ ঘৰলৈ গৈছিলে, মাহী ছোৱালীজনীয়ে ভিডিঅ' কল কৰিছে, ভিডিঅ' কলত ইয়াক দেখালে কেনেকুৱা নাক বাজে শুইছে। এতিয়া যাওঁ মই, বাবুলে মোক লগ ধৰিছে ভুটিয়ালে, কিবা কিনি দিব নেকি। চবো গ'ল ওলাই মেলি। আকৌ মাক ল'বগৈ লাগিব। টোপনি আহিছ, যিখন টোপনি মাৰিছ আৰু শেষ কৰিলে, গোটেইটো শেষ কৰিলে। লুকুৱাম মোৰে ভুল, তই আহিবি বুলি গম পায়ো মইতো লুকুৱাবলৈ পাহৰি থাকিলোঁ। গোটেই স্প্ৰে বটলটো পাৰফিউমটো শেষ কৰি পেলালে, এইটো ঘঁহি গাড়ী চোলা খোলাই নাই। পৰিমল হাজৰিকাৰ বাৰ্থডে আহি আছে আফটাৰ 11 days। 12 ডিচেম্বৰত পৰিমল হাজৰিকাৰ বাৰ্থডে। আপোনালোকে সকলোৱে গিফ্ট দিব, আগতীয়াকৈ গিফ্ট দি দিব, তেতিয়া যাতে 12 তাৰিখে মই মাতিব পাৰোঁ। যদি গিফ্ট দিয়ে তেতিয়াহ'লে নিমন্ত্ৰণ পাব বুলি নাভাবিব, নাপায় আপোনালোকে নিমন্ত্ৰণ, একো নিমন্ত্ৰণ নিদিয়ে আপোনালোকক এনেই। সেইকাৰণে গিফ্টটো দিব পাৰে, পেকেটত নিদিব। নালাগে আকৌ বদনাম হৈ যাব, এনেই 1000 টকা বদনামত পৰিছোৱে, আকৌ বাৰ্থডে গিফ্ট বিচাৰি পেলাই তই বদনামত নপৰিবি। এতিয়া যাম মাহীহঁতৰ ঘৰলৈ, মা আৰু সৰুজনী মাহী ডাঙৰ মাহী ঘৰলৈ গৈছিলে। আজি মহাৰ বাৰ্থডে আছিলে, বাৰ্থডে বুলি মানে কি আৰু মাতিলে ভাত খোৱাকৈ, মাকে সৰু মাহীকে, তাৰপৰা লৈ যামগৈ। মাও যাম বুলি ক'লে, ফোন কৰিলোঁ।
মই ফোন কৰিছোঁ তোক কেলৈ পেলাম আকৌ তললৈ কিবা কৰিছে নে চুৰ কৰিছে নি তই মই আহিছোঁ মই কৈছোঁ ফোন কৰিছে মই গৈ আছোঁ তিনিজনী বাইক ভনীয়েক এই তিনিজনী বাইক ভনীয়েক কোনগৰাকী ধুনীয়া আপোনালোকে গম পায় মই মহাৰ বোলে জন্মদিন কিন্তু মোক খাবলৈ নামাতিলে সদায় মোৰ ভিডিঅ' চাই কিন্তু মোক খাবলৈ নামাতিলে বাৰ্থডে কেক মাহীয়ে মোৰ মতে খুৱাই দিছে এই খুৱাই খাই মোৰ পেটত শকত হৈ যাওঁ হৈ যাব তেতিয়া আমাৰ লগত মিলি যাবি মুখা জোখা লগাই দিওঁ নিনিয়ে বাৰ্থডে বচনে খালেও ঘৰত আছে কুকুৰ মেকুৰীলৈও খানা লৈ আহিছে বাই বাই বাবুলে আমাক কুকুৰকেইটাৰ কাৰণে বিয়াত মাংস দিম বুলি ভাবিছে কুকুৰৰ বিয়াত তই মাংস দিবি বাবলু বিয়াত বাবলু বিয়াত ভগৱান কুকুৰকেইটাৰ কথা চিন্তা কৰি মাংস দিম ভগৱান বগীত শুনিছ নাই বা কৈছো গাইছ নাই ৰাতিপুৱা যিটো চিঞৰ মাৰে মই ভম্পা বৰগীতৰ চিঞৰে মই সাৰ পাওঁ গম পাই নাই বৰগীত কিতাপখন মায়ে কিবা পঢ়িবলৈ আনিছে মই নাপাওঁ মই এখন বহি কি বৰগীত গাব মই এদিন মাতিলতে মায়ে এদিন কৈছে নাই মই কৈছোঁ ৰ'ব ৰাতিপুৱা সোনকালে উঠো নাই পাপাও সোনকালে উঠে ময়ো সোনকালে উঠো ৰাতিপুৱা 6:30 বজাত পানী গৰম কৰি আছে মা মানে পাকঘৰত মানে কাম কৰি থাকিলে ঘৰত মানে শুনে নহয় মা আগফালে ওলাই আহিছে মা আগফালে ওলাই আহিছিলে তলত গেট খুলিবলৈ পাকঘৰত খিটিং খানা শব্দ হৈ আছে মায়ে ভাবিছে কি মাইনা মোৰ কথাই কৈছে মানে মোক কৈছে মাইনা উঠিলে চাগে কিবা কাম চাহ তাহ বনাই আছে মাতো মায়ে মাতিছে কেনেকৈ অ' মাইনা মই এফালে উঠাই নাই সেইদিনাখন অকণমান দেৰি হ'লে কি 6:20 হৈছেহে সেইদিনাখন মই উঠিছোঁ তাৰপিছত পাপা উঠিলে সোনকালে পাপা আৰু উঠি পেলাই মাকো উঠাইছেগৈ পুৰা উঠাচোন উঠা এই মাকে মাতি আছে কিবা হ'ল নেকি তাৰপিছত মোকো উঠাইছেগৈ মই মানে সাৰ পাইছোঁ কিন্তু উঠা নাই মানে ৰুমৰ পৰা উঠি অহা নাই গা চা ধোৱাই নাই মই ৰুমতে আছোঁ উঠিছোঁহে মানে সাৰ পাইছোঁহে উঠাইছে মইতো চক খাই গ'লোঁ ৰাতিপুৱাই মায়ে মাতিছে কিবা এটা চাগে হ'ল দেই আজি ঘৰত আৰু ৰাতিপুৱাই একদম লগালগ মই ফোনটো চাইছোঁ মায়ে ফোনো পোৱা নাই কিবা হ'লেতো ফোন কৰিলেহেঁতেন লগালগ ফোন কৰিছোঁ মা কি হ'লে বোলে একো নাই তই বোলে কেলৈ চিঞৰি আছিলি তলত এনেই মাতিছিলোঁ বোলে চাহ বনাই আছোঁ নি বোলে তই মাতিছ তই ভালকৈ মাত পাপাই পাপাই মানে টেনশ্যন হ'ল কিবা এটা হ'ল নেকি তাহাঁতৰ ঘৰত কচোন ফোন কৰ টেনশ্যনৰ ঘৰ হ'ল তহঁতৰ চিন্তা হৈ যাব মানে ৰাতিপুৱা 6:30 বজাতে বা কোনে তেনেকৈ মাতি থাকে বৰগীতৰ কিতাপ আনিছে বৰগীত মাতি মা দেউতা মাতিলে ইমান টেনশ্যন মানে চিন্তা হৈ যাব ৰাতিপুৱা মায়ে যিটো মাতিছে অ' মানে আছা খালি এনেকৈ মতা হ'লেও হয় মায়ে যিটো সোৱাদ মাতিছে পাপাও চিন্তা হৈ গ'ল মাকো উঠাইছেগৈ ময়ো উঠিলোগৈ আনকি সোনকালে উঠি পেলাই ফোন কৰিছোঁ লগালগ এতিয়া আমাৰ ইয়াত এটা ষ্টপেজ সেই এজন বহি আছে কেন্দ্ৰীয় আছে নিনি নামিব এতিয়া ঘৰত আমাৰ চা কেন্দ্ৰীয় এটা নিনিৰ বডিগাৰ্ড বাই 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 ভাল লাগিছে তোক ভাল লাগিছে দেখি বাবলে কি মাতিছিলি বাবলে চিষ্টাৰ মানে স্ত্ৰী মাতি বাবলে কিনি আছ তই মই কিনা নাই কিনি আছ সেইফালে যাওঁগে মই বাবলে কিনিবলৈ আহিছিলে মায়ে ময়ে কাপোৰ চাই আছো আহি পেলাই পইচা কোনজনী আছে তাৰপিছত ইমান কনফিডেঞ্চত তহঁতি চাই আছ নেজানো মই চাই আছো এনেই মন গৈছে চোৱাত আপত্তি নাই ন গোটেইখন ঘূৰি ফাইনেলি হাইনেকেইটা আনিলে মাকে মোকে একো নিদিলে বাবলে বজাৰৰ পৰা আজি মাছ বিলাহী জাতিলাও কিনি আনিছো জাতিলাওটো বুঢ়া চাহ অকমানো নোখোৱালে বৈ বোলে ঘৰলৈ বৈ মই নহয় চাহ একাউণ্টত 227 টকা 227 টকা 20 টকা মায়ে চাহ খালে মই 20 টকা চাহ খালে জানো মোৰ পইচা বাবলে দৰমহা হিচাপ বিলাহী আইও সি ৰাইজক বিলাহী দিয়ে পইচা বোলে কোনখন ৰাইজক দিলি তই
তই বেলেগ নালাগে হেৰিয়াকে সুধিবিচোন এই যে ভিডিঅ' অন হৈ আছে ক হৈ থাকিলে খাব পাত যে বৌ ফুটনি মাৰি কলি যে বাহিৰত খুৱাই দিলেগে হ'ল আমাক এই চিনেমাত খুৱাবি বুলি খুৱাম বুলি যে কওঁতে তই যে আমাৰ চব কামে লাগে পাচলি কটাই পাচলি কিবা বাচন ধোৱাই বাচন লেকচাৰ শুনিব নালাগে এনেই এনেই কেই টকা নোখোৱাই মাংস খাবি 200 টকা খাবি সি বাৰ্থডে 200 টকা মাংস খাই থৈ দিব এইটো হৈছে মস্ত চিকতা ফাষ্টিঙৰ ওপৰত লেকচাৰ দি আছে 6 7 8 9 10 11 12 মায়ে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব পিছত পুচাব মই যাওঁ বেয়া পাই আৰু অথনি ঘৰলৈ আহি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ যথেষ্ট নহ'লে দীঘলৈ যাব গতিকে ভিডিঅ'টো ইমানতে সামৰোঁ আৰু অথনি ভুটিয়ালৈ যাওঁতে ভণ্টিগৰাকীয়ে মোক মাতিলে কিন্তু ভণ্টিগৰাকী মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ হয় নে অইন কোনোবা চিনাকি মই আচলতে ধৰিব নোৱাৰিলোঁ মাৰ লগত এইফালে ব্যস্ত হৈ থাকোঁতে মই ধৰিব নোৱাৰিলোঁ পটককৈ একদম বেয়া নাপাবা যদি কোনোবা যদি ভিডিঅ' চোৱা কোনোবা হয় তেতিয়াহ'লে যদি ভিডিঅ'টো চাইছা তেন্তে ধুনীয়াকৈ কমেণ্ট এটা কৰিবা তোমাৰ নামটো জনাবা গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ চাই থাকিব সকলোৱে মৰম দিব টাটা বাই বাই